নমস্কাৰ আপোনালোকে চাই আছে এনি ভাৰত 24 আৰু মই বিশ্বজিৎ দাস প্ৰতিখন গাঁৱৰে নিজা এটা সক্ৰিয় মৰ্যাদা আছে প্ৰতিখন গাঁৱৰে নামটোৰ লগত এক তাৎপৰ্য নিহিত হৈ আছে এনি ভাৰতৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সেই বিশেষ গাঁওসমূহৰ যি ঐতিহ্য তেখেতৰ যি কলা সংস্কৃতি পৰম্পৰা আদিবোৰ আমি লোৱাৰ প্ৰয়াস কৰোঁ তেনে এটি প্ৰয়াস গোলাঘাটৰ দেৰগাঁওখনৰ ঐতিহ্য কি দেৰগাঁও নামটো কিয় হ'ল এই দেৰগাঁও নামৰ লগত এনে কি ধৰণৰ ইতিহাস জড়িত আছে সকলো জানিবৰ বাবে আমি উপস্থিত হৈছোঁ আমাৰ স্থানীয় সংবাদদাতা কুমুদ বৰাৰ সৈতে দেৰগাঁৱত আৰু এই মুহূৰ্তত আমি আপোনালোকলৈ আগবঢ়াম দেৰগাঁৱৰ বৌদ্ধিক মহলৰ পৰা আৰম্ভ কৰি বিভিন্ন লোকৰ মন্তব্য প্ৰকৃততে এই দেৰগাঁৱৰ তাৎপৰ্য তথা এই দেৰগাঁৱৰ উৎপত্তিৰ বিষয়বস্তু কি দেৰগাঁৱৰ যি তাৎপৰ্য প্ৰতিখন গাঁৱৰ এটা সুকীয়া তাৎপৰ্য থাকে এই দেৰগাঁৱৰ তাৎপৰ্য কি বা এই দেৰগাঁও নামটো কিয় উল্লেখ কৰা হৈছে আপোনালোকলৈ ধন্যবাদ থাকিল আপোনালোকে যেটো কথা জানিব বিচাৰিছে আসলতে আমি কোৱা শুনাত ইয়াত দেৱতাসকলে আছিল দেৱতাসকলৰ বাসস্থান কাৰণে দেৱগ্ৰাম হ'ল হেতু ঠিক মিছা বুলি ক'ব নোৱাৰি আসলতে দেৱতাসকল কলিযুগত নাছিল তাৰ আগত আছিল কলিযুগ আৰম্ভ হোৱা প্ৰায় 5132-33 বছৰমান হৈছিল ঠিক তাৰ পিছতে দেৰগাঁও নামটো হ'ল সেই নামটোৰ সম্পৰ্কত যথেষ্টজনে যথেষ্ট ধৰণৰ কথাৰে পতিয়নীয় হ'ব বিচাৰে দেৰগাঁৱত এখন ঐতিহ্যমণ্ডিত ঠাই ইয়াতে নেঘেৰিটিং শিৱ মন্দিৰ আছে ঠাইতে লাগি থকা প্ৰায় 1000 ঘৰমান কৈবৰ্ত সম্প্ৰদায়ৰ লোক ইয়াত আছে উক্ত কৈবৰ্ত সম্প্ৰদায়ৰ লোকৰ প্ৰায় 80% একোখন ভাগৱতী সমাজ ইলাম দাসৰ শিষ্য তেখেতসকলে নিজেও আত্মগৌৰৱ কৰে ব্যাসে লিখা ভাগৱতৰ উল্লেখ থকা এটা জাতি ভাগৱতৰ দ্বাদশ স্কন্ধৰ 3য় অধ্যায় 2826 পৃষ্ঠাত সেই সময়ৰ ব্যাসে লিখা যিটো দেৱতা সেই শব্দটোৰ পৰা টানি আনি ক'ব বিচাৰিছোঁ সেই দেৱতাসকলে লিখা ভাগৱতত এই জাতিটোৰ উল্লেখ আছে একাদিক্ৰমে আমি ইউপিৰ পৰা ঠিক সৰজু নদীৰ পাৰৰ পৰা যিখন নদীৰ পাৰত দশৰথ গোটেই বংশটোৱে স্নান কৰিছিলে সেই নদীৰ পাৰত যেহেতু কৈবৰ্ত সম্প্ৰদায়ৰ বৃত্তি খেতি আৰু মৎস্য ব্যৱসায় পৃথিৱীৰ প্ৰথম আৰু সৰ্ববৃহৎ ব্যৱসায় আৰু খেতি আছিল এই দুটাই খেতি কৰে আৰু মৎস্যৰ লগত জড়িত বিভিন্ন সময়ত কালক্ৰমত আহি অসমৰ বিভিন্ন ঠাইত তেখেতসকলে বসবাস কৰিলে তাৰে এটা সৰহ সংখ্যক এই নেঘেৰিটিং গাঁৱতে থাকিল ইয়াত জনলোকৰ কোৱা শুনাত যে নেঘেৰিয়াল চৰাই নামৰ এবিধ চৰাই বাস কৰিছিল সেই নেঘেৰি খোপাৰ পৰা আসলতে নেঘেৰিটিং নামটো উৎপত্তি হ'ল যিখন গাঁৱত মাধৱদেৱে ছোৱালী চাইছিল বুলি আমি কোৱা শুনিছিলোঁ শংকৰদেৱৰ লগত মণিকাঞ্চন মিলন হোৱাৰ পিছত মাধৱদেৱে এইখন গাঁৱৰ পৰা ছোৱালী নিয়া নহ'ল প্ৰথমতে কিন্তু তেখেতে ছোৱালী ইয়াতে চাইছিলে এতিয়া আমি 1000 ঘৰৰ ভিতৰত প্ৰায় 400 ঘৰমান আমি ইয়াত কৈবৰ্ত সম্প্ৰদায়ৰ লোক আছোঁ তাৰে এটাই আমাৰ নামঘৰ 380 ঘৰমান আমি ইয়াৰ লগত জড়িত তেখেতসকলে নৱবৈষ্ণৱ ধৰ্ম শংকৰদেৱে প্ৰচাৰ কৰা নৱবৈষ্ণৱ ধৰ্মৰ আত্মবিশ্বাসী কাৰণে আসলতে এই মন্দিৰত সনাতনী বলি প্ৰথা যিহেতু ইয়াত হয় সেইকাৰণে তেখেতসকলে আসলতে বলি প্ৰথাটো বিশ্বাস নকৰে কাৰণে ইয়ালৈ অহা যোৱা নকৰে সেৱা সৎকাৰ নকৰে আমাৰ নিজা নামঘৰ আছে আমি তাতে আমি থাকোঁ এতিয়া শেহতীয়াকৈ কৈবৰ্তসকলে এটি সংগঠন কৈবৰ্ত স্বাৱলম্বী আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ কাৰণে এটি সংগঠন জন্ম দি কৈবৰ্ত স্বায়ত্ব শাসন তেখেতসকলে বিচাৰিছে অসমৰ অন্যান্য ভূমিপুত্ৰসকলক যিদৰে স্বায়ত্ব শাসন প্ৰদান কৰিলে তাৰে এটা অংশ কৈবৰ্তসকল আসলতে থাকি গ'ল এই কৈবৰ্তসকলকো সেইকাৰণে স্বায়ত্ব শাসন দিবৰ কাৰণে চৰকাৰৰ ঘৰত বহুবাৰ আমি আবেদন নিবেদন কৰিছোঁ তেখেতসকলে অলপ দিনৰ আগতে নিৰ্বাচনৰ পিছতে অফিচিয়েলি আমাৰ লগত আলোচনা বিলোচনা কৰিম বুলি আমাক আশ্বাস দিছে আমিও তেখেতসকলৰ আশ্বাস সাদৰে গ্ৰহণ কৰি আমি অপেক্ষা কৰি আছোঁ যে কৈবৰ্তসকলৰ আৰ্থ সামাজিক যদি উন্নয়ন হ'ব লাগে তেতিয়াহ'লে অট'নমাছ কাউন্সিলৰ বাহিৰে
অন্য উপায় নাই বুলি আমি ভাবিছোঁ। দাবী থাকিব দেৰগাঁৱৰ লগত যি সম্পৰ্ক আমি যিহেতু নামটোৰ উৎপত্তিস্থল বিচাৰি আহিছোঁ এই দেৰগাঁও সম্পৰ্কটোৰ নামটোৰ লগত কৈৱৰ্ত সম্প্ৰদায়ৰ কিবা বিষয়বস্তু জড়িত হৈ আছে নেকি? দেৰগাঁৱৰ লগত কৈৱৰ্ত সম্প্ৰদায়ৰ বিষয়টোৰ লগত জড়িত মানে আপুনি দেৰগাঁৱৰ মাজেদি যিখন নদী বৈ গৈছে আচলতে সেই নদীৰ পাৰৰ যিকেইখন গাঁও আছে সৰহসংখ্যক গাঁৱৰ বাসিন্দাসকলে হ'ল কৈৱৰ্তসকল। এতিয়া তেখেতসকল আগত অলপ শিক্ষাৰ কথাটো অলপ পিছ পৰি আছিল, আজিকালি এতিয়া শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট দূৰ আগবাঢ়িল। আধুনিক সময়ৰ গতিৰ লগত তেখেতসকলে খোজ মিলাই যথেষ্ট আগবাঢ়িল। এতিয়া অলপ শিক্ষিত হ'ল, ষ্টেণ্ডাৰ্ড অফ লিভিংটো বাঢ়িল, সকলো কথাই উন্নত হ'ল। অন্যান্য সকলৰ লগতো সমানে খোজ মিলাই খোজ কাঢ়িব পৰা অৱস্থা ইতিপূৰ্বে আহি গৈছে। এতিয়া আমি ভাবিছোঁ দেৰগাঁওখন সকলোৱে মিলিজুলি আমি দেৰগাঁওখনৰ স্বাস্থ্য অৰ্থাৎ দেৱগ্ৰামৰ স্বাস্থ্য আৰু উন্নতি কৰিবৰ কাৰণে কৈৱৰ্তসকলক বাদ দি আচলতে এই কথাটো সম্ভৱ নহয় বুলি আমি অনুভৱ কৰোঁ। কথাত যদি ক'ব যায় দেৱগ্ৰামৰ পৰাই দেৰগাঁও উৎপত্তি হৈছে আচলতে। প্ৰতিষ্ঠানৰ এটা ঐতিহ্য থাকে, হয় হয়, নামৰ এটা ইতিহাস থাকে। দেৰগাঁৱৰ নামৰ ইতিহাস দেৰগাঁও নামটো আচলতে মানুহে ভবা ধৰণে দেৰখন গাঁও নহয়। আচলতে সেইটো পিছত সেইবোৰ প্ৰথমতে কছাৰী আহোমৰ যিটো বুৰঞ্জী 1828 চনত আপোনাৰ চুকাফাই অসমত প্ৰৱেশ কৰিছে। আপোনাৰ তাৰপিছত আপোনাৰ হেৰিয়ালৈকে আপোনাৰ শিৱসাগৰলৈকে কছাৰী ৰাজত্ব আছিলে। নগাঁৱৰ পৰা কছাৰী ৰাজত্ব আছিলে শিৱসাগৰলৈকে। কিন্তু চুহুংমুঙৰ দিনত দেৰগাঁৱত যুদ্ধ হৈছিলে, আহোম আৰু কছাৰীৰ মাজত এটা তয়ামৰা যুদ্ধ হৈছিলে। আৰু সেই যুদ্ধত এটা বলি বিধান বা এনেকুৱা ধৰণৰ এটা প্ৰমাণক লৈ পেলাই তেতিয়া কছাৰী পৰাস্ত হৈছে। তেতিয়া দেৰগাঁওখন হেৰিয়াৰ আহোমৰ অধীনলৈ আহে। আৰু ডক্টৰ ৱেড চাহাবৰ যিটো বুৰঞ্জী তাত পোনপ্ৰথমভাৱে তাত সেইটো উল্লেখ কৰিছে যে আচলতে দেৰগাঁওখন এই প্লেচ অফ ৱৰশ্বিপ, এই প্লেচ অফ ৱৰশ্বিপ মানে এখন পবিত্ৰ ঠাই বুলি তেওঁ বুৰঞ্জীত উল্লেখ কৰিছে। 1549 চনত আপোনাৰ প্ৰতাপ সিংহৰ যিটো ৰাজত্ব, সেই সময়ত তেওঁৰ দিনত এটা বৰ ডাঙৰ মাৰি মৰক কিছুমান মানে ঘটনা ঘটিছিলে, অমংগলীয়া ঘটনা ঘটিছিলে। তেতিয়া চুহুংমুঙক মানে এই কথাটো ক'লে যে দেৰগাঁৱত এনেকৈ এটা মন্দিৰ ভাগ আছে আৰু মন্দিৰ মানে থান আৰু তেতিয়া অতীজৰ পৰা আছিল প্ৰায় 8ম 9ম চনৰ পৰা ব্ৰহ্মপুত্ৰৰ এই গেলাবিলখন ব্ৰহ্মপুত্ৰ হৈ আছিলে। ইয়াত আচলতে পূৰ্বৰ আপোনাৰ যিটো নিগেটিং মন্দিৰটো ইয়াত আছিলে গেলাবিলৰ কাষত। যে সেই মন্দিৰ ভাগতে মানে মহাদেৱ তাতে হেৰি হৈছে, স্থিতি লৈছে। গতিকে চোৱা চিতাক মানে কৰিলে। তেতিয়া চোৱা চিতা কৰোঁতে তেতিয়া মানে ব্ৰহ্মপুত্ৰই খহাইছে কেৱল প্ৰতাপ সিংহই তেতিয়া সেই মন্দিৰ ভাগ নিৰ্মাণ কৰিলে। ইয়াতে ব্ৰহ্মপুত্ৰই খহাওঁতে নিৰ্মাণ কৰিলে। তাৰপিছত প্ৰতাপ সিংহ ঢুকাল, সেইটো 1549 চনৰ মানৰ কথা। তেতিয়া উল্লেখ আছে দেউৰগাঁও দেৱৰগাম। তাৰপাছত আপোনাৰ 1750 চনত পৰা মন্দিৰ ভাগ ইয়াৰ পৰা লৈ গৈছে। ব্ৰহ্মপুত্ৰ খহনীয়া, বানপানী, বিভিন্ন উপযোগী মানে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে মন্দিৰ ভাগ ইয়াত ৰখাটো এটা সমস্যা হৈ পৰিলে। তেতিয়া মন্দিৰ ভাগ তাৰমানে বৰ্তমান শিৱদৌলৰ টিলালৈ লৈ গৈছে। লৈ যাওঁতে সেইটো প্ৰায় 1769 চনমানলৈকে তাৰমানে সেইটো নিৰ্মাণ কৰিছে। লাষ্টত ৰাজেশ্বৰ সিংহই তেওঁ ইয়াত উৎসৰ্গা কৰিলে। আৰু তেওঁ দেৰগাঁৱত বছৰ বেছিভাগ সময় তেওঁ দেৰগাঁৱত মানে ৰাজধানী হিচাপে, অস্থায়ী ৰাজধানী মানে হিচাপে আছিলে। তেতিয়া বাণেশ্বৰ বৰুৱা বুলি এজন আছিলে, তেওঁ অতি সুখাত, তেওঁ এজন বন্ধু, ৰজা ৰাজেশ্বৰ বন্ধু বাণেশ্বৰ, বুজিছেনে? এনেকৈ এতিয়াও বাণেশ্বৰ বৰুৱাৰ মানে বংশোদ্ভৱ ইয়াত আছে। আমাৰ ডক্টৰ গিৰীশ বৰুৱা ছাৰহঁত সেই বাণেশ্বৰ বৰুৱাৰ বংশধৰ। দেৱগ্ৰাম, দেউৰগামটো দেউৰাচা, ইয়াত কছাৰী ৰজাই ৰাজত্ব কৰিছিলে। তেতিয়াৰ পৰাই আচলতে পূজা পাতল এইবোৰ চলি আছিলে পুৰণা মন্দিৰটোত।
মানে তেতিয়াও আমাৰ কিছু কছাৰী মানুহ আছিলে ইয়াত কছাৰী মানুহবিলাকৰ অতীজত তেতিয়া আচলতে চুহুংমুং স্বৰ্গনাৰায়ণ বুলি কয় চুহুংমুঙৰ দিনৰ পৰাহে আচলতে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে আগত কিন্তু এইবিলাক আমাৰ জনজাতীয় নীতিত ইয়াত মানে এই মন্দিৰ ভাগ মানে থান বুলি কয় তেতিয়া থান হ'ল তেতিয়া মানে পূজা পাতলবোৰ চলি আছিলে এই অৰিজিনেল য'ত আছিলে সেইকাৰণে ইয়াৰ যিখিনি শিলাখণ্ড এতিয়াও শিলাখণ্ড কিছুমান আছে এই গেলাবিলৰ কাষত এই শিলাখণ্ডখিনিকে নি তাত যিটো বাট আমাৰ মানে শিৱলোক খটখটিবিলাক নিৰ্মাণ কৰিছে গতিকে দেউৰ গাম দেউৰ মানে দেউৰ মানে তেতিয়া দেউৰ বুলি মানে হেৰি কয় আৰু উপাস্য দেৱতা থকা দেৱৰ গাম দেৱৰ শব্দটোলৈ আহিলে গতিকে পূজা পাতল পবিত্ৰ ঠাই এনেকুৱা হেৰি লৈ দেৰগাঁওখন যে তেনেকুৱা পূজা পাতল কৰা ঠাই আৰু যে দেৱতাৰ উপাস্য হৈছিলে কাৰণ প্ৰতাপ সিংহ আৰু ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱে গড়গাঁৱত দেৰগাঁও মন্দিৰৰ পৰা নিৰ্মালি গৈ নোপোৱালৈকে তেওঁলোকে আহাৰ গ্ৰহণ নকৰিছিল তাৰমানে ইমানেই তেওঁলোকে এই দেৰগাঁও মন্দিৰক মানে বিশ্বাস কৰিছিলে সেই সময়ত গতিকে দেৰগাঁওটো তাৰ পৰাই হৈছে গতিকে পিছত সি আৰ্যীকৰণ হৈছে আপোনাৰ চুহুংমুঙৰ দিনত স্বৰ্গনাৰায়ণ হৈছে তাৰ আগত তেতিয়াতো আহোম ৰজাৰ নিৰ্দিষ্ট এটা ধৰ্ম নাছিল তেতিয়া জনজাতীয় হেৰি থানবিলাক আছে গতিকে আচল কথাটো ক'বলৈ গ'লে পূজা পাতল পবিত্ৰ ঠাই এইবিলাকৰ পৰা দেৰগাঁও নামটো হৈছে আৰু ৰজাবাহৰ এইখন আমাৰ DKD কলেজ আছে এই DKD কলেজে ৰাজেশ্বৰ সিংহই বছৰ বেছিভাগ সময় তেওঁ ইয়াৰ পৰাই তদাৰক কৰিছিলে কিয় হৈছিলে ব্ৰহ্মপুত্ৰখন এইপিনে চলিছিলে নাৱেৰে উজনি অসম নামনি অসম অহা যোৱা কৰিব পাৰে আৰু এই ঠাইখন ওখ বানপানীও নাপায় গতিকে ইয়াৰ পৰাই বহুত গাঁও আছে এতিয়া নৰ্থ গাঁও আছে নৰ্তকী মানে হেৰি তাত নৃত্য হৈছিলে নৰ্তকী ঠিক তেনেকৈ সেইকাৰণে নৰ্থ গাঁও হ'ল মলীয়া গাঁও মালা আনিছিলে সেই মন্দিৰলৈ মলীয়া গাঁও হ'ল কুমাৰ গাঁও যিবিলাক আমাৰ বয় বস্তু নিৰ্মাণ কৰিছিলে কুমাৰ গাঁও কমাৰ মানে সেইবোৰ দা কটাই বা এইবিলাক নিৰ্মাণ কৰিছিলে এনেকৈ এই গাঁওবিলাকৰ দেৰগাঁও বিভিন্ন ঠাইত এতিয়া বহুত গাঁও আছে সেই ৰজাদিনীয়া গাঁৱৰ নাম গতিকে দেৰগাঁও এটা ঐতিহ্যপূৰ্ণ ঠাই কিন্তু দুখ লাগে দেৰগাঁও DKD কলেজত যিখন ঠাই আমি DC বা বিভিন্ন জনলৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী বা হেৰিয়ালে মানে বিধায়ক আদিলে আমি দিছিলোঁ যে অন্ততঃ দেৰগাঁৱত এটা অস্থায়ী ৰাজধানী ৰজাবাহৰ গাঁওখন তাত কিবা এটা মানে অন্ততঃ ধৰক আবক্ষ মূৰ্তি বা পূৰ্ণাৱয়ব মূৰ্তি ৰাজেশ্বৰ সিংহৰ নতুন চামক আকৰ্ষণ কৰিব পৰাকৈ তেনেকুৱা এটা ব্যৱস্থা এতিয়া নাই পুৰণি মন্দিৰ ভাগ য'ত আছিলে তাত শিলাখণ্ডবোৰ দীঘল পৰি আছে অনাদিত হৈ আছে সেইবোৰ সংৰক্ষণৰ ব্যৱস্থা নাই গতিকে তেনে হেমচন্দ্ৰ বৰুৱাৰ যিখন বাৰী ভাষা ওজা তেওঁ বাৰীখনো সেই তেনেকৈ অনাদিত হৈ আছে কোনো সংৰক্ষণৰ ব্যৱস্থা নাই বৰ্তমান যিখন আমাৰ হেৰি আছে ডায়েট আছে BTC আছে সেই তাতে সেই তেওঁলোকৰ বাৰীখন বৰুৱা হোলা আছিলে গতিকে দেৰগাঁওখন বহু ঐতিহ্যপূৰ্ণ আৰু ঐতিহাসিকভাৱে সমৃদ্ধ আৰু বহুত প্ৰখ্যাত লোকৰ দেৰগাঁৱত অসমৰ সাহিত্য হওক সংস্কৃতিৰ ক্ষেত্ৰত হওক এই বৌদ্ধিক ক্ষেত্ৰত হওক দেৰগাঁও যিটো অৱদান নীলমণি ফুকনৰ ইয়াতে জন্ম হৈছিলে গতিকে তেওঁ সেই প্ৰবন্ধটো সেই বহুত কথা উল্লেখ কৰিছে বিভিন্নজনে গতিকে আচলতে দেৰগাঁও নামটো আচলতে পবিত্ৰ ঠাই মানে পূজা পাতল বা এনেধৰণৰ এটা সময়ত আহোম ৰজাসকলেই সেইটো আচলতে ইয়াৰ পৰা নিৰ্মালি নিয়াৰ কথাটোৱে বৰালি হৈ গৈছিলে এতিয়া যিটো বৰালি আছে আমাৰ এইপিনে হেৰি দেৰগাঁৱৰ পৰা এনেকৈ বৰালি ওলাইছিলেগৈ ইয়াৰ পৰা নিৰ্মালি লৈ গৈ তেতিয়াহে স্বৰ্গদেৱে তেওঁ আহাৰ গ্ৰহণ কৰিছিলে মোৰ নাম ৰাজেন পূজাৰী Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.